ঘটনাৰ আঁৰত কি আছে সেয়া যদিও এই মুহূৰ্তত ক'ব পৰা নহয়, কাৰণ ইতিমধ্যে আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈছেগৈহে। তেওঁলোকে হয়তো তদন্ত কৰিলে পৰৱৰ্তী সময়ত ওলাব যে কোন আছিলে আক্ৰমণকাৰী। কিন্তু এটা কথা আটাইতকৈ যিটো ভয়ংকৰ কথাটো হ'ল যে এই যিটো দল আছিল, যি দুৰ্বৃত্তৰ যিটো দল আছিল, তেওঁলোকৰ কিন্তু ইণ্টেনশ্যন খুব ভয়ংকৰ আছিল। আপুনি যদি মন কৰে দেখিব যে ৰকিবুল হুছেইনক এখন ক্ৰিকেটৰ বেটেৰে প্ৰহাৰ কৰা হৈছিল। যদি হেলমেট পিন্ধি নাথাকিলেহেঁতেন, হয়তো যদি সাংসদগৰাকীৰ মূৰত সেই কোপটো যদি পৰিলহেঁতেন, তেতিয়াহ'লে এতিয়ালৈকে ঘটনাৰ এক বেলেগ ফলাফল বা বেলেগ এটা আচলতে পৰিণামে ওলালহেঁতেন। আপুনি যদি চায় তাৰোপৰি আৰু দলবদ্ধভাৱে আক্ৰমণ কৰা হৈছে। আৰক্ষী আছে, আৰক্ষীৰ লোকক বা নিৰাপত্তা আৰক্ষী যি দুজন আছে ৰকিবুল হুছেইন, তেওঁলোকক কোনো প্ৰকাৰে কেৰেপ কৰা হোৱা নাইকিয়া। প্ৰথমতেই ৰকিবুল হুছেইনৰ নিৰাপত্তা আৰক্ষীগৰাকীক প্ৰথমতে কাষলৈ লৈ একাষৰীয়া কৰিছে। তেওঁক প্ৰথমতে প্ৰহাৰ কৰিবলৈ চেষ্টা কৰিছে, তাৰ পাছত তেওঁক প্ৰহাৰ কৰি আঁতৰাই দিয়া হৈছে আৰু তেওঁক ক্ৰমান্বয়ে মুখত ক'লা কাপোৰ পিন্ধাই এজন যুৱকে প্ৰহাৰ কৰা দেখিবলৈ পোৱা গৈছে দেহৰক্ষীগৰাকীক। আৰু তাৰ পাছত সেই আন কেইজনমান লোকে আহি ৰকিবুল হুছেইন, যি আচলতে সেই ঘটনাস্থলীৰ পৰা এক প্ৰকাৰ আঁতৰি যাবলৈ তেওঁ চেষ্টা চলাইছে, তেওঁ এখন স্কুটিত উঠিবলৈ চেষ্টা কৰিছে, স্কুটিখনৰ জৰিয়তে তেওঁ তাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিছে আৰু স্কুটিখনত উঠিবলৈ লওঁতেই তেওঁক পিছফালৰ পৰা ক্ৰিকেট খেলা ক্ৰিকেটৰ এখন বেটেৰে তেওঁক প্ৰহাৰ কৰা হৈছে। তেওঁক পিঠিত সেই ভয়ংকৰ কোপকেইটা পৰিছে আৰু অৱশেষত আপুনি যদি চায় তেতিয়াহ'লে সেই স্থানৰ পৰা ৰকিবুল হুছেইনে কোনোমতেহে আচলতে নিজৰ প্ৰাণ ৰক্ষা কৰি তেওঁ পলাই যাবলৈ সক্ষম হৈছে। এখন স্কুটিৰে তেওঁ তাৰ পৰা গুচি গৈছে। সেইটো হ'ল এই আক্ৰমণৰ ঘটনা। তাৰ আগৰ যদি আপুনি কিছু কথা দৰ্শকসকলক পুনৰ এবাৰ জনোৱা ভাল হ'ব যে এখন সভাৰ বাবে তেওঁ গৈছিল। সম্ভৱতঃ ৰকিবুল হুছেইনে কিবাকৈ খবৰ পাইছিল যে তেওঁৰ যিটো কনভয় বা তেওঁ যে যিখন গাড়ীৰে তেওঁ গৈ আছিলে, সেই গাড়ীখনক হয়তো আগ ভেটি ধৰিবলৈ কোনো লোক তাত সষ্টম হৈ থকাত কিবা হয়তো তেওঁ ইংগিত লাভ কৰিব পাৰে, যাৰ কাৰণে তেওঁলোকে তেওঁৰ দুয়োগৰাকী দেহৰক্ষী, তেওঁৰ পুত্ৰ আৰু দুজন তেওঁৰ সমৰ্থক লৈ তেওঁলোকে স্কুটিৰে সেই স্থানলৈ ৰাওনা হৈছিল। আৰু স্কুটিৰে ৰাওনা হওঁতে এই যিখন আপোনাৰ বজাৰ, নতুন বজাৰ বা নতুন হাটবোলা যিটো অঞ্চল, সেই অঞ্চলটোত পোৱাৰ পাছতে তেওঁলোকে প্ৰথমতে মুৰ্দাবাদ ধ্বনি দিয়ে আৰু তাৰ পাছত মুখত কাপোৰ বন্ধা এজন লোকৰ সৈতে আন কেইবাজনো লোক তাত উপস্থিত, দুই এজনে মুখত মাস্ক পৰিধান কৰা আমি ইতিমধ্যে দেখিবলৈ পাইছো। আৰু তাৰ পাছত তেওঁলোকে ৰকিবুল হুছেইনক প্ৰথমতে গো বেক ধ্বনি, তাৰপিছত মুৰ্দাবাদ ধ্বনি আৰু তাৰ পাছত তেওঁক আপোনাৰ প্ৰহাৰ কৰা পৰিলক্ষিত হৈছে। আৰু এজন যুৱকে এখন ক্ৰিকেটৰ বেটেৰে তেওঁক পুনৰ প্ৰহাৰ কৰি থকা দৃশ্যটো ইতিমধ্যে বন্দী হৈছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে সেই স্থানত আৰু বহু সংখ্যক লোকো আছিল। কোনো লোকেই আচলতে সেই ৰকিবুল হুছেইন বা তেওঁৰ পুত্ৰ বা তেওঁৰ দেহৰক্ষী দুজন আৰু তেওঁৰ লগত এজন যি দুজন সমৰ্থক, তেওঁৰ হয়তো তেওঁৰ নিকটাত্মীয় হ'ব পাৰে বা তেওঁৰ দলৰ কৰ্মীও হ'ব পাৰে, তেওঁলোকক কিন্তু ৰক্ষা কৰিবলৈ কোনো আগবাঢ়ি নাহিল। তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে তেওঁলোক যেতিয়া প্ৰহাৰৰ সময়ত তেওঁলোকৰ কাষেৰে গৈ থকা এটা আন একাংশ লোকে মুৰ্দাবাদ ধ্বনি দি থকাহে পৰিলক্ষিত হৈছে। কোনো লোকে তেওঁলোকক তাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা নাইকিয়া। ৰাজহুৱা স্থান, বজাৰৰ এখন স্থান, নিৰাপত্তা ৰক্ষী আছে, নিৰাপত্তাৰক্ষীক প্ৰহাৰ কৰি সাংসদগৰাকীক, ৰকিবুল হুছেইন এজন প্ৰাক্তন মন্ত্ৰী, নগাঁৱৰ তেওঁ গৃহ জিলা, আৰু গৃহ জিলাতে এই ধৰণৰ ঘটনা, এই যিটো ভয়ংকৰ ঘটনা হৈছে, যিটো আচলতে এক প্ৰকাৰ প্ৰাণে মৰাৰ চেষ্টা বুলি সম্পূৰ্ণভাৱে ক'ব পৰা যায়। মনজিত, তাত কোনো আচলতে আজব বা আচহুৱা কথা নহ'ব, তেওঁ প্ৰাণে মৰাৰে চেষ্টা কৰিছিল বুলি কৈ দিব পৰা যায়। কাৰণ ক্ৰিকেট বেটখনেৰে তেওঁক প্ৰহাৰ কৰা হৈছে। তেওঁ হেলমেটটো হয়তো যদি পৰিধান কৰি নাথাকিলহেঁতেন তেতিয়াহ'লে হয়তো ঘটনা অধিক বেয়া হ'লহেঁতেন। কিন্তু এই দৃশ্যটো আপোনাৰ যিটো সঁচাকৈ এটা ডিষ্টাৰ্বিং দৃশ্য। আৰু এজন জনপ্ৰতিনিধিক এইদৰে এখন সভা কৰিবলৈ যোৱা সময়ত কোনোবা হয়তো তেওঁৰ সমষ্টিটো তেওঁৰ বিৰোধী থাকিব পাৰে, তেওঁৰ পুত্ৰ এইবাৰ নিৰ্বাচনত পৰাজিত হৈছে, তেওঁৰ হয়তো গণভিত্তি তাত কিছু সংখ্যক কমিব পাৰে, সেয়া বেলেগ কথা। কিন্তু এগৰাকী জনপ্ৰতিনিধিক এইদৰে ৰাজহুৱা স্থানত প্ৰহাৰ কৰাটো, তাকো তেওঁৰ নিজৰ গৃহ জিলাতেই বহু সংখ্যক লোকৰ সন্মুখত, এইটো কিমান ভয়ংকৰ এটা ঘটনা সংঘটিত হৈছে সেয়া আচলতে যথেষ্ট চিন্তনীয় সকলোৰে বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।